নিউজটো হ'ব তাতে আমাৰ 31টা আমি নতুন কথা ক'ম আৰু যিহেতু মেনিফেষ্টোখন ওলোৱা নাই সেইকাৰণে গোটেইখিনি মই কোৱা নাই আমাৰ 31টা প্ৰতিশ্ৰুতি হ'ব টোটেল এতিয়াতো মই 5টাৰ কথা কৈ আছোঁ কিন্তু যেতিয়া আমাৰ সংকল্প পত্ৰখন ওলাব আপোনালোকে তাত 31টা ঘোষণা পাব স্যাৰ নতুনকৈ কিমান ভূমি বেদখল মুক্ত কৰা হ'ব টোটেল অসমত 50 লাখ বিঘা মাটি বেদখল হৈ আছে চৰৰ মাটিকে ধৰি এইবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলোঁ আৰু ভৱিষ্যতে অহাবাৰ আমি 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম আৰু চৰৰ মাটিত আমি এভিকশ্যন কৰি দুখীয়া মানুহবিলাককে আমি দি দিম মাতব্বৰৰ হাতৰ পৰাহে আমি মাটিটো কাঢ়িম দুখীয়া মানুহৰ পৰা নহয় দুখীয়া মানুহে মাটি পাব কিন্তু মাতব্বৰৰ হাতত যিমান মাটি আছে সেইবিলাক আমি কাঢ়িম গৌৰৱ গগৈয়ে কৈছে আপোনাৰ যদি মানে সাম্প্ৰদায়িক কথা কয় 5 বছৰলৈকে জেল দিব মইতো যি কম কৈয়ে থাকিম জেলত দিলে জেলৰ পৰা কম ফখৰুদ্দিন আলী আহমেদ মেডিকেলৰ নাম পুনৰ আৰু সেই গৌৰৱ গগৈয়ে 7 বাৰ জন্ম ল'ব লাগিব সেইখনৰ নাম আপোনাৰ অম্বিকাগিৰি ৰায়চৌধুৰী মেডিকেল কলেজ নালাগে আমি কাৰো বৰপেটা বজালি আমি জাগাৰ নামত কৰো যোৰহাট নগাঁও কাবাৰ নামত আমি যদি দিব যাওঁ তেতিয়াহ'লে মানুহে ক'ব আপোনালোকে ফখৰুদ্দিন আলী আহমেদৰ নামটো কিয় কাটিছে এডাল গছ আছে এছিয়াৰ ভিতৰে সৰ্ববৃহৎ কিবা চিন্তা কৰা হ'ব কৰিব ৰঞ্জিত দাস ডাঙৰী আছে ধৰ্মেশ্বৰ আছে তেওঁ মিলি কৰিব মই যি কৰিব লাগে মোক ক'লে হ'ল মই কৰি দিম পুলিচৰ হাইটটো অলপ কমোৱা কথা আছিল চবেই কৈ আছে মই বিবেচনা কৰিলোঁ লুৰিণজ্যোতি গগৈ কি জাতীয়তাবাদ কৰে যি জাতীয়তাবাদ বৰ্তমান তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব তেওঁতো বেলেগ উদ্দেশ্য নাই ৰাইজৰ কাৰণেতো তেওঁ ইলেকশ্যন খেলা নাই তেওঁৰ বিয়াখন হোৱা নাই ইলেকশ্যনত জিকিলে বিয়া হ'ব এতিয়া জিকে নাজিকেতো মই নাজানো কিন্তু মইতো এইবিলাকৰ পৰা আমাৰ তেওঁৰ মেনিফেষ্টো কি যে ৰাইজ মোৰ বয়স হ'ল মই বিয়া পাতিব লাগে MLA নহ'লে ছোৱালীয়ে মোৰ লগত বিয়া নহয় গতিকে মোক বিয়া পাতাৰ সুযোগ দিয়ক আপুনি বজালী সমষ্টি সকলো সমষ্টিতে ঘূৰিছে জালুকবাৰী সমষ্টিৰ বিষয়ে অলপ কওক কোন কেণ্ডিডেট হৈছে কেনেকৈ জালুকবাৰীত মই একোৱে নাজানো জালুকবাৰী কংগ্ৰেছৰ কোন কেণ্ডিডেট নিৰ্দলীয় কোন মনোনয়ন পত্ৰ মোৰ গ্ৰহণ হৈছে নাই হোৱা মই একোৱে খবৰ ৰখা নাই আমাৰ কাৰ্যকৰ্তাসকল আছে তেওঁলোকে কাম কৰি আছে আৰু ইলেকশ্যনৰ পিছতহে মই তাতে ব্যৱধানটো কিমান হ'ব ছাৰ এইবাৰ মই ভাবোঁ যিটো মোৰলৈকে খবৰ আহি আছে যোৱাবাৰ 78% মানুহে মোক ভোট দিছিল এইবাৰ মই আন্দাজ কৰোঁ যে 85-90% মানুহে ভোট দিব ছাৰ বহুতা সমষ্টিত কংগ্ৰেছৰ আগৰ বিধায়ক এইবাৰ প্ৰাৰ্থী খেদি আছে ৰাইজে চাওক কংগ্ৰেছ দলৰ অসমত বৰ্তমান অৱস্থা নাই যোৱাকালি গৌৰৱ গগৈ কি গৈ গ'ল মন্দিয়াত মিটিঙত মানুহ হৈছে মই সেইটো স্বীকাৰ কৰিছোঁ মন্দিয়াত তেওঁ কি ক'লে যে আমি নতুন বৰ অসম গঠন কৰিম বৰ অসম নতুনকৈ কেনেকৈ গঠন হ'ব চুকাফাই গঢ়ি যোৱা বৰ অসমত আমি কি কৰিম তাতে কি এডিশ্যন কৰিম শংকৰদেৱে গঢ়ি থৈ যোৱা বৰ অসমত আমি নতুন কি আনিম তাৰমানে তেওঁ কি বুজাইছে যে অসমীয়া মানুহে এতিয়া বাংলাদেশীসকলক গ্ৰহণ কৰিবই লাগিব আৰু সেইখনেই হ'ব নতুন বৰ অসম তেওঁ উদাহৰণ দিছে যে শংকৰৰ লগত আজান পীৰ থাকিব মাধৱদেৱ ক'ত গ'ল বৰপেটা ৰাইজে জানে শংকৰদেৱৰ লগত কোন আছিলে মাধৱদেৱ আছিল নে আজান পীৰ আছিল তেওঁ অসমীয়া সংস্কৃতিৰ পৰিভাষাটোৱে সলনি কৰিব খুজিছে কালি ক'ব যে মই আজান পীৰক আনিম পৰহি দিনাখন ক'ব মই চেয়াৰমেনক আনিম চথা দিনাখন ক'ব মই ৰকিবুলক আনিম পৰহি দিনাখন ক'ব মই খালেকক আনিম আমিওতো থাকিব লাগিব ক'ৰবাত যে গড় হত্যাৰ আপোনাৰ অভিযোগ আছিল ৰকিবুল হুছেইনৰ ওপৰত চৰকাৰে কোনো তদন্তৰ ব্যৱস্থা নকৰে গড় হত্যাৰ তদন্ত এইটো আৰু এতিয়া গড়বিলাকে কৈ আছে নহয় যে আমি বাচি গ'লোঁ বুলি হত্যাৰ তদন্তটো বহুত মানুহৰ ওপৰত হৈছে কিমান গড় চিকাৰী মৰিছে কিমানৰ জেল হৈছে কিমানে গুলি খাইছে
সেইবিলাক কৰাৰ কাৰণেইতো গড় হত্যাটো নোহোৱা হৈ গ'ল। ছাৰ বজালীত যিহেতু মেডিকেল কলেজখন হ'বই আপোনাৰ চৰকাৰ অহাৰ পাছত ইণ্টিগ্ৰেটেড ডিচি অফিচটো নিৰ্বাচনৰ আগত উদ্বোধন কৰা ডিচি অফিচটো মই আহিব নোৱাৰিলোঁ, ইলেকশ্যনৰ পিছত উদ্বোধন হৈ যাব। বজালীত মেডিকেল কলেজো হ'ব, কিন্তু এটা কথা আমাক লাগে যে আমাক পৰিৱেশ লাগে। যদি ভাল এজন বিধায়ক নাথাকে, কংগ্ৰেছ বা AJPৰ বিধায়কৰ লগত মই কাম কৰিব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ চিন্তাধাৰা বেলেগ, আমাৰ চিন্তাধাৰা বেলেগ। সেইকাৰণে মই সকলো সমষ্টিতে কৈছোঁ AJPক ভোট দিয়ক, BJPক ভোট দিয়ক, যাতে আমি মিলিজুলি কামখিনি কৰিব পাৰোঁ। এইটো হাতী আৰু পদুমৰ কোনো পাৰ্থক্যই নাই। আজি 10 বছৰ হৈয়ে গ'ল আমাৰ মিত্ৰতা, আৰু আমি ছিটবিলাক অলপ অলপ বদলাই থাকোঁ। কোনোবা ছিট এইবাৰ AJPয়ে পালে, অহাবাৰ BJPয়ে লয়, অহাবাৰ BJPয়ে পালে AJPয়ে লয়, যাতে মানুহবিলাকৰ টেষ্টটো অলপ অলপ বদলি হৈ থাকে। তেওঁৰ বয়স 2021-ত 43 আছিল। এতিয়া তেওঁৰ বয়স কিমান হৈ গ'ল হিচাপ কৰিলে কিমান ওলাব? 48 ওলাব। আমাৰ অসমীয়া ল'ৰাবিলাক সাধাৰণতে 30-32 বছৰত বিয়া হৈ যায়, হয় নহয়? সাধাৰণতে। আৰু কিছুমানে বিয়া নাপাতে। এতিয়া বিয়া নাপাতিলেও ভাল, পাতিম, কিন্তু মাজত থকাটো বৰ বেয়া। লুকাব কিয় বিচাৰিছে ছাৰ বয়সটো? কাৰণ তেওঁ কাৰোবাক উত্তৰো দিবলগীয়া আছে। এইবাৰ নিজিকিলে বিয়াখন নহ'ব, কিন্তু সেইকাৰণে মই এইবাৰ প্ৰস্তাৱ দিছোঁ যে এই সংকল্পটো উঠাই ল'ব লাগে, কাৰণ তেওঁতো জিকাৰ সম্ভাৱনা নাই। আৰু কোনোবা মানুহে বিয়া পাতিবৰ কাৰণে MLA হ'ব খোজে নেকি? মইতো প্ৰথম দেখিছোঁ মানুহে কয় ইউনিভাৰ্চিটি কৰিম, মোক MLA কৰক, মেডিকেল কলেজ কৰক, মোক MLA কৰক, হস্পিটেল কৰি মোক MLA কৰক। এওঁলোকে কৈছে লুৰিণৰ বিয়া পাতিব লাগে, সেইকাৰণে আমাক ভোট দিয়ে। আৰু এইটোতো অখিল গগৈয়ে কোৱা আপোনালোকে নিজে শুনিছে, মইতো বনাই কোৱা কথা নহয়। ইউনিভাৰ্চিটি এখন হোৱাৰ পাছত এখন মহাবিদ্যালয়ৰ প্ৰয়োজন। মোৰ মতে বজালীক মহাবিদ্যালয় নালাগে, বজালীক মেডিকেল কলেজ, এখন চৰকাৰী মহাবিদ্যালয়ৰ প্ৰয়োজন আছে। যদি আপোনালোকে নতুনৰ ফালে নগৈ বজালী বিশ্ববিদ্যালয় তলতে কলেজ যি হয় হৈ থাকিব, কিন্তু বজালীক ইঞ্জিনিয়াৰিং কলেজ লাগে, মেডিকেল কলেজ লাগে, আগুৱাই যাব লাগে। এতিয়া আৰু যদি আমি এখন নতুন মহাবিদ্যালয়, মই আপোনালোকক ক'লোঁ নহয়, নতুন বজালীক এখন মেডিকেল কলেজ লাগে, তাৰপিছত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে। যদি এতিয়া আমাৰ শুৱালকুছিতে ইঞ্জিনিয়াৰিং কলেজ হয়, বজালীত নিশ্চিতভাৱে হ'ব লাগে, বজালীত মেডিকেল কলেজ হ'ব লাগে। আৰু বজালী বুলি কওঁতে এটা দুটা জেগা নাভাবি অলপ বৃহত্তৰ এৰিয়া এটা ভাবি ল'ব লাগে। ছাৰ, ডক্টৰ ৰঞ্জিত ডেকাই মানে পদত্যাগ কৰিছে অগবজাৰৰ, কিবা প্ৰভাৱ পৰিব নেকি বজালী সমষ্টিত? তেওঁ শিক্ষাবিদ মানুহ, তেওঁ ৰাজনীতিত আহিবই নালাগা মানুহ নহয়। মইতো তেওঁক লগ পালেই কওঁ যে আপোনাৰ স্কুল কেনেকুৱা চলিছে, ইউনিভাৰ্চিটি কেনেকুৱা চলিছে। তেওঁ সন্মানীয় ব্যক্তি, তেওঁৰ ওপৰত কোনো নিগেটিভ কথা ক'ব নালাগে। আৰু তেওঁ অসমৰ শিক্ষা জগতলৈকে বৰ ভাল বৰঙণি আগবঢ়াইছে, গতিকে মানুহজন অসমৰ কাৰণে খুব প্ৰয়োজনীয়। কিন্তু চব মানুহে ৰাজনীতি কৰিব নোৱাৰে নহয়, ৰাজনীতি কৰিলে ক্ষতিও হয়। তেওঁ ৰাজনীতিত সোমাই থকাৰ কাৰণে তেওঁৰ স্কুল কলেজৰ ক্ষতিও হৈছে। সেইকাৰণে তেওঁৰ ওপৰত আমি কোনো নিগেটিভ কথা ক'ব নালাগে। তেওঁ এজন ভাল মানুহ, আৰু ইলেকশ্যন হৈ যোৱাৰ পিছত মই তেওঁৰ স্কুলত আহিমো একদিন, আৰু কোনো নিগেটিভ কথা ক'ব নালাগে। নিশ্চিত ছাৰ, ধৰ্মেশ্বৰ ৰয়টো জিকিব নিজিকিব বেলেগ কথা, মোৰ জয়টো বজালীত নিশ্চিত হ'ব লাগে প্ৰথম। তাৰপিছত বজালীত মোৰ জয়টো নিশ্চিত হ'লে ধৰ্মেশ্বৰেও নিশ্চিত হ'ব, ৰঞ্জিত দাসো নিশ্চিত হ'ব, ফণী তালুকদাৰো নিশ্চিত হ'ব। আপুনি এজন টেলেণ্টেড পলিটিচিয়ান হিচাপে ৰাষ্ট্ৰীয় ৰাজনীতিত নাযায় নেকি আপোনাৰ পৰিকল্পনা? এতিয়া সময় হ'ম যাম, আপোনালোকে খেদিলে। খেদাৰ কথা নহয়, মানে টেলেণ্টেড সময় আহক, চবৰে সময় থাকে না। এতিয়াতো মই যদি এতিয়াই যাওঁ, যিবিলাকক শিক্ষা দিছোঁ সিহঁতি বুকুত কামোৰ মাৰিব। এতিয়া কামিহাৰডাল ভাঙি ল'ব লাগিব, তেতিয়া মই যাব লাগিব। যদি কামিহাৰডাল এনেকৈ থাকে, এতিয়া হাত ভৰিহে গৈছে, কামিহাৰডালত মাৰটো মাৰিব লাগিব। কেতিয়ালৈ সম্ভৱ হ'ব ছাৰ কামিহাৰ? 5 বছৰত কামিহাৰ ভাঙি যাব। এতিয়া আপুনি কিমান 50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল। আৰু এইটো বহুত ডাঙৰ কাম, মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। ছাৰ লুৰিণ, আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই।
এই যে আপুনি 1.5 লাখ বিঘা মাটি উদ্ধাৰ কৰিলে এইটো কি এইটো ফৰেষ্ট হৈ আছে এতিয়া গড় আহিছে হাতী আহিছে বজালিৰ বালাপাৰাতো হ'ব নেকি ছাৰ চব জেগাতে হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে প্ৰথমতে এভিকশ্যন হ'ব হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে 60 বিঘা লৈ আছে 80 বিঘা লৈ আছে সেইটোতো নিয়ম নহয় গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয় কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে এভিকশ্যন কৰক ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক পূজা আছে ছাৰ ঘৰত ঠিক আছে সকলোকে ধন্যবাদ লাগিল ছাৰ